হয়, মই বৰ্তমান উপস্থিত নলবাৰীৰ খুৰাডিত আৰু খুৰাডিত এই সৰস্বতী পূজাৰ দিনা যি অঘটন সংঘটিত হৈছিল সেই যুৱকজনৰ ঘৰত এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ আৰু পোনে পোনে এই যুৱকগৰাকীৰ মাতৃৰ কাষলৈকে আমি যাব বিচাৰিছোঁ যে সৰস্বতী পূজাৰ দিনাই এই দুয়োগৰাকীয়ে মানে বিপান কৰা বুলি যি অভিযোগ আহিছিল, অভিযোগ অহাৰ পিছত এতিয়া আপোনাৰ পুত্ৰ চিকিৎসাধীন হৈ আছে। কালি আপুনি এখেতৰ হৈছে মাতৃ, যুৱকগৰাকীৰ মাতৃ আমি দেখুৱাই দিছোঁ। এই যে যুৱকগৰাকীৰ মাতৃৰ পৰা আমি তেওঁৰ মুখেৰে আমি ভাষ্য শুনিব বিচাৰিছোঁ। হয় হয়, তেওঁ শকত কান্দি আছে, কিন্তু তেওঁৰ ককায়েক, আমি যুৱকগৰাকীৰ ককায়েকৰ পৰা আমি এই মুহূৰ্তত কিছু কথা জানিব বিচাৰিছোঁ যে আপোনাৰ ভাতৃ যুৱকগৰাকী বৰ্তমান চিকিৎসাধীন, কালি কেই বজাত গৈছিল, কেনেকৈ কি হ'ল? নাই, কালি 10:30মান বজাত ওলাই গৈছে ঘৰৰ পৰাই। ঘৰত যাই পেলাই আমি গম পোৱা নাই আৰু তাৰপিছত সিহঁতৰ গাড়ীত লৈ আহিছে, লৈ পেলাই আমাৰ বাটত গাড়ীটো ৰাখিছে, ৰাখি পেলাই মাকক উঠাই লৈ গৈছে। সেইটোৱে জানো আৰু। যে আমি জনাত যে দুয়ো প্ৰেমিক প্ৰেমিকা আছিল বুলি। দুটাই ভাগি আছিল আৰু। যে এতিয়া মানে আমাৰ যিগৰাকী কিশোৰীগৰাকীৰ ঘৰৰ পৰিয়ালে এটা অভিযোগ কৰিছে যে এই যুৱকগৰাকী লৈ যাই পেলাই পয়জনিং খুৱাইছে, আগতেও খুৱাইছে, বলপূৰ্বকভাৱে বিভিন্ন হেঁচা প্ৰয়োগ কৰি থকা বুলি তেওঁলোকে পৰিয়ালৰ কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰি আছে। এই সম্পৰ্কত আপুনি কি কয়? নাই, এইটো মিছা কথা কৈছে। তাৰমানে সিহঁতক কালি সৰস্বতী পূজা যিহেতু আহিছিল, সিহঁতৰ তাৰমানে দুটা তাতে কিবা হেৰি সিহঁতৰ ল'ৰাটো ছোৱালীটোৰ বাপেকে যাই পেলাই ছোৱালীটোক কিবা কৈছে তাৰমানে। তাতে গালি পাৰা বুলি শুনিছোঁ আমি, মানুহে কৈছে সিহঁত দুটাকে কিবা অলপ মাৰধৰ কৰিছে, সেইটো কাৰণে এইটো হোৱা বুলি শুনিছোঁ। যে এতিয়া আপোনাৰ ভাতৃক মাতি লৈ গৈছে, সবিশেষ আমি জানিব বিচাৰিছোঁ। এইটো সেইটো ছোৱালীটো ফোন কৰি মাতিব পাৰে, সেইটো ভাল কৰি মই নাজানো আৰু। হয় মই নাছিলোঁ ঘৰত। হয়, আমি মাতৃৰ কাষলৈকে আহিছোঁ। কি কয়, কেতিয়া গৈছিল আপোনাৰ লগত? 10:30 বজাত গৈছিল, কলেজত যাম বুলি কৈছে, সৰস্বতী পূজাত যাম বুলি কৈছে। তাৰপিছত মই গম নাপাওঁ আৰু ফোন মাৰিছোঁ 8টামান বজাত। মই কৈছে আম্মা মই যাই আছোঁ, কৈছে মই আব্বা ফোন মাৰি আছে তো। তাৰপিছত বাটত গাড়ীখন ৰখি পেলাই মোক তুলি লৈ গৈছে। তাৰ চোলা তোলা গোটেই ভিজে আছে, চশমা নাই, তাৰ অপাৰেশ্যন কৰা আছে না। হৈ পৰিছে, আমি এই দৃশ্য দেখুৱাই আছোঁ। আমি এগৰাকী আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আপুনি নিশ্চয় গম পায় কেনেকৈ কি হ'ল, আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আমিতো একো গম নাপাওঁ, ল'ৰা ছোৱালীটো কলেজত গৈছে না, তাৰপিছত কি হ'ল তো আমি একো গম পোৱা নাই। যে আমাৰ এগৰাকী গাঁৱৰ ব্যক্তি আছে, আমি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। ক'ত ট্ৰিটমেণ্ট কৰি আছে, কেনেদৰে কি হ'ল এই অঘটনটো সংঘটিত হ'ল? ট্ৰিটমেণ্টটো এতিয়া কালি নলবাৰীত নিয়া বুলি শুনিছোঁ, নলবাৰীৰ পৰা এতিয়া ক'ত নিছেতো গম পোৱা নাই। কোনখন মেডিকেলত আছে? হয়, আপুনি যুৱকজনৰ কি হয়? মই নমাই মমায়েক হয়। যে আমি যিহেতু কিশোৰীগৰাকীৰ ঘৰত গৈছিলোঁ, তেওঁলোকৰ পৰিয়ালে অভিযোগ দিছে যে বলপূৰ্বক কৰি লৈ গৈছে, বিষ খুৱাইছে, ইয়াৰ আগতে বিষ খুৱাইছে। এই অভিযোগ সম্পৰ্কত আপুনি কি কয়? সেইটো মিছা অভিযোগ দিছে, সেইটো মিছা অভিযোগ দিছে। এতিয়া তাহাৰ গাঁৱৰ মানুহৰ কথা শুনা মতে এতিয়া ছোৱালীজনীক বোলে বাপাকে মাৰধৰ কৰিছে, স্কুলত যাই কেনে গালি গালাজ পাৰিছে। কোনদিনা মাৰপিট কৰিছিলে? যোৱাকালি স্কুললৈকে গৈছিলে। স্কুললৈ গৈছে। কথা শুনা মতে সেইখিনিয়ে মোৰ। যে এই ঘটনা সংঘটিত হোৱাৰ পিছতে আপোনালোকে এতিয়া এই যুৱকজন ক'ত চিকিৎসাধীন হৈছে, কেনেকুৱা অৱস্থা, আপুনি কিছু গম পায় নেকি? এতিয়া মই গম পোৱা নাই, এতিয়া ফোনো কৰা নাই। হয়, যে আমি এই দৃশ্য দেখিছোঁ, এইখনে হৈছে ঘৰ, এশকাকুল পৰিৱেশ বিৰাজ কৰি আছে এইখন ঘৰতে দেখিবলৈ পোৱা গৈছে। এনেদৰে যে আমাৰ এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ কাষলৈকে আহিছোঁ। আপুনি কি জানে এই ঘটনা সম্পৰ্কত? এইটো আৰু দুটা ল'ৰা ছোৱালীটোৱে জানিব, আগৰ পৰাই দুটাৰে প্ৰেম থকা বুলি গম পাওঁ আৰু। হয়। এইকাৰণে এতিয়া ল'ৰাটোৰো সংকোচটো বেছি ভাল নহয়, তিনিখন মেডিকেল লিষ্ট দি আছে অলৰেডি, ইমান ভাল নহয় আৰু। এই মোটামুটি 12-1 ঘণ্টামানতে ৰিজাল্টটো বেয়া হৈ যাব লাগিছে। এতিয়া বৰ্তমান ক'ত আছে? এতিয়া গুৱাহাটীত আছে, নাৰেংগী হস্পিটেলত আছে। যে এই দৃশ্য আমি দেখুৱাই আছোঁ যে ই কিছু স্থানীয় লোকো আছে, আমি স্থানীয় লোকৰ পৰা আমি জানিব বিচাৰিম। আমি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ যে যোৱাকালি সৰস্বতী পূজা আছিল, সৰস্বতী পূজাত দুই যুৱক যুৱতী আমি প্ৰেমিক প্ৰেমিকা বুলি জানিছোঁ। ইয়াৰ পৰা তেওঁলোকে বিষ পান কৰিছে, এই ঘটনা সংঘটিত হৈছে, এই কিশোৰীগৰাকীৰ মৃত্যু হৈছে আৰু যুৱকজনৰ বৰ্তমান চিকিৎসাধীন হৈ আছে। আপুনি কি কয়? এই বিষয়ে মই ৰাতিয়ে গম পাইছোঁ। মই আলহী হোৱাৰ কাৰণে ইয়াতে খবৰ কৰিব আহিলোঁ, কি হৈ আছে পৰিৱেশটো। হয়। মই এতিয়া শুনিব পাইছোঁ যে হেৰি নলবাৰী শুশ্ৰূষা মেডিকেলত থকা বুলি, তাতে ৰাতিয়ে বোলে আমাৰ গুৱাহাটী ৰেফাৰ কৰিছে। এইখিনিয়ে মই গম পাওঁ, এইখিনি খবৰহে কৰিব আহিছোঁ, খবৰ এটা ল'বহে আহিছোঁ। মই অন্য বিষয়ে একো নাজানো।
আপুনি কিবা গম পায় নেকি আপুনি জানে মই ছাইডত আছিলোঁ হয় ছাইডত থাকোঁতে ছোৱালীৰ দেউতাকে ফোন মাৰছে আৰু কৈছে কি ক'ত আছা মেডিকেলক লাগি এফালে বৰমাক লাগিল তাহাঁতৰ নুৰ ইছলামৰ ল'ৰাটো আমাৰ ছোৱালীটো বিষ হৈছে মেডিকেলক গ'লোঁ মই যাওঁ যি তাতে নাই তাৰ কাৰণে ঘৰত ফোন কৰিলোঁ ঘৰত মই বোলো এনে এনে কথা ই আছে না ঘৰত চাব কৈছে নাই আছে ঘৰৰ মানুহ মই বোলো কিবা হৈছে নেকি অসুখ বোলে অসুখ নাই মই ঘৰতে আহিছোঁ তাৰপিছত এনেকৈ থকাৰ পিছত এনেতে গাড়ীখন লৈ পেলাই বোলে টাউনৰ গাড়ীতে আনিছে আনি এতিয়া দেখি পেলাই মাকহঁতক উঠাই লৈ গুচি গৈছে মই নাছিলোঁ মই ছাইডতে আছিলোঁ দুয়োৰে যে প্ৰেম আছিল আপুনি জানে অঁ এনেই আগতে আছিল অলপ গণ্ডগোল থকাৰ পিছত আমি বোলো এইটো বন্ধ কৰি দিছিল ছোৱালী বাপাকে কৈছে এইটো নালাগে এতিয়া এইবিলাক মানে মোবাইলত দিলেতো কিবা এইবিলাক কবি পেলাই তাহাঁতৰ ছোৱালী তাহাঁতে ৰাখছি এহঁতৰ লগত এহঁতকো ৰাখছি ৰাখিলে বন্ধ কৰি থৈ দিছিল আৰু বন্ধ কৰি থোৱাৰ পিছত কালি আৰু এনে দেউতাকৰ মুখতে গম পালোঁ যে ছোৱালীৰ ল'ৰাটো মতাইছে বিষ হৈছে একেলগে আহিব লাগে আমি গ'লোঁ মেডিকেলত এতিয়া মেডিকেলত ক'লা যে মেডিকেলত যে আমি চাওঁ মানুহ নাই নলবাৰীলৈ গৈছে আমাৰ ঘৰত গমেই পোৱা নাই এহঁতৰ ল'ৰাও গম পোৱা নাছিল